Hello everyone, welcome to Pythagoras classes. So আমি ডিসকাস কৰি আছো হেলো এৰিনছ আৰু হেলো এলকিনছ, ঠিক আছে? সো ইয়াৰে আমি যিবোৰ ইম্পৰ্টেন্ট টপিকস আছে, ইম্পৰ্টেন্ট টপিকস আৰু ইম্পৰ্টেন্ট কোৱেশ্চনছ বোৰ ডিসকাস কৰি আছো অৰ্গেনিক কেমিষ্ট্ৰি। সো ইয়াৰে চোৱা, এটা টপিক আছে তোমালোকৰ, that is Grignard reagent. Grignard reagent, ঠিক আছে? সো Grignard reagentৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন পৰে। সো Grignard reagentৰ পৰা মিনিমাম তুমি 1 মাৰ্কস or 1+1 2 মাৰ্কসৰ মিনিমাম তুমি কোৱেশ্চন পাবাই, ঠিক আছে? সো ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে যে ফাৰ্স্ট থিংটো হৈছে Grignard reagent প্ৰিপেয়াৰ কৰাৰ যেটো প্ৰসেস। Grignard reagent আমি কেনেকৈ গম পাওঁ? ইয়াৰ যেটো জেনাৰেল ফৰ্মুলাটো হৈ গৈছে RMgX, ঠিক আছে? সো মেগনেসিয়াম যেটো মেটেল আছে তাৰ লগত যেতিয়া এটা এলকাইল গ্ৰুপ আৰু এটা X গ্ৰুপ এটা লগ লাগি থাকিব তাক আমি Grignard reagent বুলি কওঁ। এটা জাস্ট এ ৰিএজেন্ট, ঠিক আছে? কিন্তু ইয়াত বুজিবলগীয়া কনসেপ্টটো হৈ গৈছে যে যেটো মেগনেসিয়াম আছে, মেগনেসিয়াম আৰু RMgX ৰ মাজত যেটো ডিফাৰেন্স পোলাৰিটি, that R- X- আৰু del plus, ঠিক আছে নে? মেগনেসিয়ামৰ লগত তাৰ যেটো R আৰু X গ্ৰুপ লগ লাগি থকাৰ যেটো পোলাৰিটিৰ যেটো ডিফাৰেন্স, ইয়াৰ পৰা আমি ইয়াৰ কি গম পাওঁ ই কেনেকৈ ৰিএক্ট কৰিব, কোনোবা এটা ৰিএকচনত যেতিয়া পাৰ্টিসিপেট কৰিব তাৰ বিষয়ে আমি গম পাওঁ। গতিকে Grignard reagentৰ যেটো জেনাৰেল ফৰ্মুলাটো ইম্পৰ্টেন্ট হয়, ইয়াৰ কেনেকৈ ৰিএকচন কৰে বেলেগৰ লগত তাৰ বিষয়ে আমি ইয়াতে ইম্পৰ্টেন্ট জানিব লাগে, চাবলগীয়া আছে। সো যেটো Grignard reagent আছে, Grignard reagentৰ পৰা ইম্পৰ্টেন্ট এটা কোৱেশ্চন প্ৰায় আমি আহি থকা দেখিবলৈ পাওঁ, হেতু হৈ গৈছে যে why Grignard reagent is prepared in anhydrous condition, ঠিক আছে? So anhydrous condition মানে কি হয়? কোৱেশ্চনটো এনেকুৱা, why Grignard reagent is prepared in anhydrous condition. Anhydrous condition. So anhydrous condition মানে কি? Anhydrous মানে হৈ গৈছে lack of water. Lack of water, ঠিক আছে? যে যত পানী নাই, যে ওয়াটাৰ এবসেন্সত যদি আমি কিবা এটা বস্তু ৰাখো তাক আমি এনহাইড্ৰাছ বুলি কওঁ, কমপ্লিট ওয়াটাৰ। এটা ওয়াটাৰ কনসেপ্টটো এনেকুৱা, আমি যদি চাওঁ আমাৰ সন্মুখত থকা যিখিনি এয়াৰ আছে ইয়াতেতো ওয়াটাৰ নাই নিচিনাই লাগে, হয়নে নহয়? কিন্তু সাইন্টিফিক্যালি যদি আমি চাওঁ তেতিয়াহলে ইয়াতো ওয়াটাৰ বহুত বেছি প্ৰেজেন্ট আছে, কাৰণ ইয়াত কি আছে বহুত বেছি তোমাৰ যিখিনি জলীয় বাষ্প বা ওয়াটাৰ ভেপাৰ্স প্ৰেজেন্ট আছে, হয়নে নহয়? গতিকে ওয়াটাৰ ভেপাৰ ফৰ্মত যিখিনি ওয়াটাৰ থাকে আমি সেইখিনিকো যদি নেগলেক্ট কৰো, সেইখিনিকো যদি উলিয়াই দিওঁ এটা জায়গাৰ পৰা, তেতিয়াহলে তাক আমি এনহাইড্ৰাছ কন্ডিশন বুলি আমি ক'ব পাৰো। So Grignard reagent prepare কৰিবৰ কাৰণে anhydrous condition সবতকে mandatory। কিয়? Because যেটো Grignard reagent আছে, Grignard reagent যদি ওয়াটাৰৰ প্ৰেজেন্স হলে আহে, মানে পানীৰ সংস্পৰ্শলৈ যদি আহে, তেতিয়াহলে Grignard reagent কি ফৰ্ম কৰে? এটা এলকেন আৰু এটা কমপ্লেক্স কম্পাউন্ড, that is Mg, ঠিক আছে নে? OSX এনেকুৱা ধৰণৰ এটা কম্পাউন্ড ফৰ্মেশন কৰে। মেগনেসিয়ামৰ এটা অক্সাইড হাইড্ৰক্সাইড কম্পাউন্ড এটা ফৰ্মেশন কৰে। গতিকে Grignard reagentক আমি সদায় পানীৰ পৰা বচাই ৰাখিব লাগে। যদি পানীৰ সংস্পৰ্শলৈ কি আহে তেতিয়াহলে Grignard reagentক ৰিএজেন্ট হিচাপে আমি আৰু নাপাওঁ। ক্লিয়াৰ? সো Grignard reagentক আঁতৰাই ৰাখিবৰ কাৰণে আমি সদায় বচাই ৰাখিবৰ কাৰণে ওয়াটাৰৰ পৰা আমি সদায় তাক বচাব লাগিব। গতিকে ইয়াৰ সিম্পল কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন যদি আহে তেতিয়াহলে তুমি ডাইৰেক্টলি আনসাৰ লিখিব পাৰা, because Grignard reagent is prepared in presence of Grignard reagent is prepared in absence of water by in anhydrous condition, because Grignard reagent reacts with water to form an alkane quickly, বহুত কম সময়ৰ ভিতৰতে। গতিকে কম সময়ৰ ভিতৰত যেহেতু এলকেন ফৰ্মেশন কৰি দিব, Grignard reagentটো ভাঙি গুচি যাব। গতিকে আমি তাক প্ৰিজাৰ্ভ কৰিবৰ কাৰণে ওয়াটাৰৰ পৰা আঁতৰাই ৰাখিব লাগে। সো এইটো ধৰণৰ কোৱেশ্চন আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন থাকে। নেক্সট, Grignard reagentৰ পৰা সাবস্টিটিউশন ৰিএকচনৰ কাৰণেও আমি কিছুমান কোৱেশ্চনছ আমি পাব পাৰো। কেনেকুৱা ধৰণৰ কোৱেশ্চন পাব পাৰো চাবা, যে এটা তোমাক দিয়া আছে CH3 CH2 C, এটা CH3 এটা আছে ধৰি ললো Cl, এটা এলকাইল হেলাইড এটা দিয়া আছে RMgX, প্ৰডাক্ট কি ফৰ্মেশন হ'ব, ঠিক আছে? সো ইয়াত যেটো প্ৰডাক্ট আছে, এই প্ৰডাক্টৰ ফৰ্মেশন চাবৰ কাৰণে আমি গম পাব লাগিব যেটো Grignard reagent আমি ইয়াত ইউজ কৰিছো, Grignard reagentৰ পৰা কোনটো পাৰ্ট RMg আৰু X ৰ ভিতৰত কোনটো পাৰ্ট ইউজুৱেলি যাব ৰিএক্ট কৰিবৰ কাৰণে, ৰিএকচন কৰিবৰ কাৰণে, হৈ গল। গতিকে ইয়াতে আমি জানো CH3 CH2 C CH3 CH3 Cl, ইয়াত আমি জানো যে এইটো এটা কি ধৰণৰ ৰিএকচন যাব, এইটো এটা SN1 আৰু SN2 ৰ ভিতৰত কোনটোত যাব, কাৰণ এইটো এটা ষ্টেবল কাৰ্বকেটাইন ফৰ্মেশনৰ চান্সেস আছে নে নাই? গতিকে এইটো SN1 ৰিএকচনত যাব। গতিকে ফাৰ্স্ট ফৰ্মেশন কৰিব ইয়াতে CH3 এটা কাৰ্বকেটাইন, ঠিক আছে নে? সো ইয়াত যেতিয়া RMgX আহিব, ইয়াত যেটো R গ্ৰুপ আছে, R গ্ৰুপটো কি কৰিব, ইয়াত এটেক কৰিবলৈ যাব ফ্ৰম ফ্ৰন্ট সাইড, সন্মুখৰ পৰা এটেক কৰিব। CH3 আৰু ইয়াত বনিব এটা R গ্ৰুপ, লগ লাগিব R গ্ৰুপ। গতিকে এইটো হৈ যাব তোমাৰ প্ৰডাক্ট।
হৈ গল সো গ্ৰিগনাৰ ৰিএজেন্টে যেতিয়া ৰিএকচন কৰিবলৈ যাব সদায় মনত ৰাখিবা R MgX ৰ পৰা সদায় R নেগেটিভটো কাৰবাক এটেক কৰিবলৈ যাব এজ এ নিউক্লিওফাইল ঠিক আছে সো নিউক্লিওফাইল হিচাপে ই ৰিএক্ট কৰিব যাব সো গ্ৰিগনাৰ ৰিএজেন্টৰ পৰা মেইন কোৱেশ্চন আমি এটেম্প কৰিম যে এনহাইড্ৰাছ কন্ডিশনত কিয় ইয়াক প্ৰিপেয়াৰ কৰা হয় আৰু নেক্সট হৈ গৈছে ডাইৰেক্টলি কনভাৰ্সন ৰিএকচনৰ কাৰণে হল সো ইয়াৰ পৰা খুব ইম্পৰ্টেন্ট কোৱেশ্চনছ পৰে আমি তলত কনভাৰ্সন যদি চাও তাতো দেখিম উডছ ৰিএকচনৰ কোৱেশ্চনছ আছে উডছ ৰিএকচনৰ কোৱেশ্চনছ কেনেকুৱা পৰে চাবা উডছ ৰিএকচন আমি ইউজ হ'ব কনভাৰ্জনত উডছ ৰিএকচন ইউজ কৰিম আমি কনভাৰ্জনত যে আমুকৰ পৰা আমুক বনোৱা এনেকুৱা ধৰণৰ যিবোৰ ৰিএকচন থাকে তাত আমি উডছ ৰিএকচন ব্যৱহাৰ কৰিম কেনেকুৱা ধৰণৰ ৰিএকচন থাকে চাবা সে ধৰি ললো এটা এলকাইল হেলাইড আছে CH3Cl ঠিক আছে নে ইয়াক কি কৰা হল কোনোবা সোডিয়াম মেটেলৰ লগত আমি কি কৰিবলৈ দিলো ইয়াক ৰিএকচন কৰিবলৈ দিছো সো এফালে কি প্ৰডাক্ট ফৰ্মেশন হ'ব তোমাক সুধিব হৈ গল এলকাইল হেলাইড এটাক যেতিয়া আমি সোডিয়াম মেটেলৰ লগত ৰিএকচন কৰিবলৈ দিও ইয়াৰ পৰা কি হ'ব 2 মোলস অফ এলকাইল হেলাইডে ৰিএকচন কৰিব কেনেকে CH3Cl প্লাস 2 মোলস অফ সোডিয়াম প্লাস CH3Cl ইয়াক আমি ৰিভাৰ্স কৰি লিখিব পাৰো Cl CH3 সো এই মাজৰ যেটো পাৰ্ট আছে দুটা সোডিয়াম মলিকুল সোডিয়ামে কি কৰিব দুটা Cl লৈ বাহিৰলৈ সোডিয়াম ক্লোৰাইড হিচাপে ওলাই যাব আৰু বাকি CH3 মানে এটা কি পালোগে গৈ আমি এলকেন সো তোমাক যিকোনো ধৰণৰ কনভাৰ্জন ৰিএকচন যেটো ৰিএকচনত এলকাইল হেলাইডক এলকেনলে প্ৰিপেয়াৰ কৰিব লাগে এনেকুৱা ধৰণৰ ৰিএকচনত আমি কি ব্যৱহাৰ কৰিম উডছ ৰিএকচন আমি ব্যৱহাৰ কৰিব পাৰো গতিকে উডছ ৰিএকচন কনভাৰ্জন ৰিএকচনত তলৰ এনচিআৰটি যিখিনি আছে তাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে So nucleophilic substitution in case of aryl halides. ইয়াৰ পৰা এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে এটো আমি দেখি থাকো কোৱেশ্চনটো হেতু হৈ গৈছে সে এটা আছে হেতু হৈ গৈছে দুটা কম্পাউন্ড তোমাক দিয়া থাকিব এটো হৈ গৈছে এটা CH2Cl আৰু এটা দিয়া থাকিব এটো হৈ গৈছে এটা এৰাইল হেলাইড ঠিক আছে নে ক্লোৰোবেনজিন বুলি কও আমি ক্লোৰোবেনজিন এই দুটা কম্পাউন্ড দিয়া থাকিব ইয়াত তোমাক খুদিব হুইচ অফ দা ফলোইং will show substitution reaction ওপৰত দিয়া কোনটো প্ৰডাক্ট কোনটো কম্পাউণ্ডে সাবস্টিটিউশন ৰিঅ্যাকশন দেখুৱাব সো ইয়াতে তুমি সদায় মনত ৰাখিবা যিবোৰ এৰাইল হেলাইডছ আছে এৰাইল হেলাইডছ আৰ লেস ৰিঅ্যাক্টিভ টুৱাৰ্ডছ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন যিবোৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনছ আছে তাৰ প্ৰতি ইহতি সদায় কম ৰিঅ্যাকশনৰ কম টেন্ডেন্সি দেখুৱায় ইয়াতে ফাৰ্ষ্টৰ যেটো কম্পাউণ্ড আছে যদিও বেনজিন ৰিংটো আছে ইয়াতে কি হৈ আছে এটা CH2Cl অৰ্থাৎ ওপৰৰ যেটো কাৰ্বন আছে তাৰ লগত হেলাইড পাৰ্টটো লগ লাগি আছে হেলোজেন পাৰ্টটো সো ইয়াত কি হৈ আছে এটো এটা ডাইৰেক্ট ৰিংটোতে এটাচড হৈ আছে গতিকে এইটো যেটো হয় এটো এটা এৰাইল হেলাইড ঠিক আছে এটো এটা এৰাইল হেলাইড এই এৰাইল হেলাইডটোৰ ক্ষেত্ৰত নিউক্লিওফাইল যেতিয়া ৰিঅ্যাকশন কৰিবলৈ আহিব নিউক্লিওফাইলে ইয়াত সাবস্টিটিউট হ'বলে এডাৰ ফ্ৰন্ট সাইড আৰু বেক সাইড আমি পাছৰ কন্ডিশন কাৰ্বকেটাইন ফৰ্মেশন কৰিব পাৰে নোৱাৰে হেতু বাদেই দিলো SN1 বা SN2 জি ৰিঅ্যাকশনে দেখুৱাবলৈ আহক নিউক্লিওফাইল ইয়াত এড হ'বই লাগিব হয়নে নহয় নিউক্লিওফাইল এড হ'বলৈ যাওতে এই সেন্টাৰটো যেতিয়া এড হ'বলৈ আহিব নিউক্লিওফাইল আৰু ৰিং সিস্টেমটোৰ মাজত কি হয় এটা ৰিপালচন হয় ঠিক আছে ৰিপালচন হয় ৰিপালচন মানে এটা বিকৰ্ষণ হয় যাৰ কাৰণে নিউক্লিওফাইলটো আহি যেটো ৰিং আছে ৰিংটোত আহি এটেচ হ'ব নোৱাৰে গতিকে নিউক্লিওফিলিক সাবস্টিটিউশন এৰাইল হেলাইডছ সবতকে লেস দেখুৱায় কম দেখুৱায় ঠিক আছে সো ইয়াৰ এটা প্ৰপাৰ এক্সপ্লেনেশন কিহৰ কাৰণে ৰেজোনেন্স ইফেক্টৰ কাৰণে আৰু তোমাৰ হাইব্ৰিডাইজেশনৰ দুটা কনসেপ্ট ইয়াত আছে কি দুটা ফেক্টৰৰ কাৰণে ইয়াত আসলতে কি ফেক্টৰৰ কাৰণে ইয়াৰ হতি এৰাইল হেলাইডছ পুৰে সাধাৰণতে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন নেদেখায় তাৰো এটা প্ৰপাৰ এক্সপ্লেনেশন কিতাপত আছে কোৱেশ্চনটো লিখি লবা কোৱেশ্চনটো তুমি চাবা কেনেকুৱা ধৰণৰ আহিব পাৰে যে why aryl halides are less reactive towards nucleophilic substitution reactions ঠিক আছে নে এনেকুৱা ধৰণৰ কোৱেশ্চন তুমি কোৱেশ্চন পেপাৰটো দেখিবা প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চনছ তো তাৰ প্ৰপাৰ এক্সপ্লেনেশন ইয়াত আছে চাবা ৰেজোনেন্সৰ কাৰণে এক নম্বৰটো আমি জানোৱে ৰেজোনেন্সৰ কাৰণে ইয়াতে যেটো আছে Cl আছে ইয়াতো তোমাৰ কি আছে ইলেক্ট্ৰনছ আছে গতিকে ইহতবোৰ যেটা ৰেজোনেন্সত আহি যাব ৰেজোনেন্সত আহি যোৱাৰ কাৰণে সে Cl এটো প্লাসই হৈ গল ইয়াতে মাইনাস আহি গল ঠিক আছে সো
ই আকৌ সোমালে ই আকৌ গ'ল এটা এটা কন্টিনিউয়াস ৰেজোনেন্স চলিব যাৰ কাৰণে গোটেই ৰিং সিস্টেমটোত কি হ'ব যেটো ৰিং সিস্টেম আছে ৰিং সিস্টেমটোত এন্টায়াৰ ৰিংটোত তোমাৰ ইলেক্ট্ৰন ক্লাউড ঘূৰি থাকিব অৰ্থাৎ ৰিংটো বহুত বেছি ইলেক্ট্ৰন ৰিচ হৈ থাকিব যেতিয়া ইলেক্ট্ৰন ৰিচ হৈ থাকিব নিউক্লিওফাইল ইয়াৰ ওচৰলৈ আহিব কেনেকে নিউক্লিওফাইল আহিবই নোৱাৰে যদি নিউক্লিওফাইল আহিব নোৱাৰে এটেচটো বনে সাবস্টিটিউশন ৰিঅ্যাকশন কৰবা দেখাব ঠিক আছে নে সো ফাৰ্স্ট কন্ডিশনটো হৈ গৈছে ৰেজোনেন্স আৰু দুই নম্বৰটো আছে ইয়াতে এটা কন্ডিশন হেতু হৈ গৈছে যে যেটো কাৰ্বনৰ লগত ডাইৰেক্ট হেলোজেন গ্ৰুপটো লগ লাগি আছে ৰিংটোত সেই যেটো কাৰ্বন আছে কাৰ্বনটো sp2 হাইব্ৰিডাইজ সো ফাৰ্স্ট থিং টু সোৱা এটা জানিবলগীয়া এটা বস্তু আছে হেতু হৈ গৈছে ৰিং এটো হৈ গৈছে ৰিং আৰু ইয়াত লাগি আছে x গ্ৰুপ এই যেটো কাৰ্বন আছে এই কাৰ্বনটো তোমাৰ কি হয় sp2 হাইব্ৰিডাইজড sp2 হাইব্ৰিডাইজ আচ্ছা sp2 হাইব্ৰিডাইজ হোৱাৰ কাৰণে আমাৰ কি প্ৰবলেম sp2 হাইব্ৰিডাইজেশনৰ লগত বা হাইব্ৰিডাইজেশনৰ লগত আমাৰ কি ৰিলেচন আছে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনৰ কোৱেশ্চনটো হৈ গৈছে যেতিয়া এলকাইল হেলাইডছৰ লগত যেতিয়া আমি চাও হাইড্ৰোজেন 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 এই যেটো কাৰ্বন আছে এটো হৈ গৈছে sp3 হাইব্ৰিডাইজ এটো হৈ গৈছে sp2 হাইব্ৰিডাইজ নাও sp2 আৰু sp3 ক যদি আমি কনসিডাৰ কৰো তেতিয়া হলে ইয়াতে তোমাৰ কি দেখিবা যে যেটো sp3 হাইব্ৰিডাইজ আছে ইয়াতে s ক্যাৰেক্টাৰ আৰু p ক্যাৰেক্টাৰ ডিস্ট্ৰিবিউশনটো কেনেকুৱা আমি যদি 100 ক যদি সাইডে যদি ডিভাইড কৰো s ক্যাৰেক্টাৰ আছে 25% p ক্যাৰেক্টাৰ আছে 75% ৰাইট ইয়াতে s আৰু p ক্যাৰেক্টাৰ অলমোস্ট কিমান আছে 33.33% p ক্যাৰেক্টাৰ আছে অলমোস্ট 66.66% এটা s ক্যাৰেক্টাৰ sp2 হাইব্ৰিডাইজেশনৰ ক্ষেত্ৰত sp3 হাইব্ৰিডাইজেশনতকে বেছি হলনে যিমানে s ক্যাৰেক্টাৰ বেছি হ'ব যিমানে s ক্যাৰেক্টাৰ বেছি হ'ব কাৰ্বনৰ ওচৰত হিমানে ই কি হ'ব ইলেক্ট্ৰো নেগেটিভ হ'ব অৰ্থাৎ ইলেক্ট্ৰো নেগেটিভিটি বাঢ়িব যদি ইলেক্ট্ৰো নেগেটিভিটি বাঢ়ে এই যিডাল কেমিক্যাল বন্ড আছে x ৰ লগত এই কেমিক্যাল বন্ডাল sp3 হাইব্ৰিডাইজেশনতকে কি হ'ব বেছি তোমাৰ ওচৰত থাকিব মানে দুটা ইলেক্ট্ৰন শেয়াৰ কৰি আছে এটা কাৰ্বনে আৰু এটা ওপৰত থকা x গ্ৰুপে যদি ইলেক্ট্ৰো নেগেটিভিটি তলত থকা কাৰ্বনটো ৰিংত থকা কাৰ্বনটো যেটো sp2 হাইব্ৰিডাইজ তাৰ যদি বেছি হয় ই কি কৰিব ওপৰৰ ইলেক্ট্ৰন কিটাক নিজৰ ফালে টানি থাকিব ঠিক আছে যিমানে টানি থাকিব হিমানে বেছি x গ্ৰুপটো কাৰ ফালে থাকিব কাৰ্বনটোৰ ফালে থাকিব যদি কাৰ্বনটোৰ ফালে থাকে কেমিক্যাল বন্ডাল ক'ত থাকিব sp2 3 হাইব্ৰিডাইজেশনতকে sp2 ৰ ক্ষেত্ৰত ওচৰ চাবি থকাৰ নিচিনা লেংথটো ছুটি হ'ব ৰাইট যদি লেংথটো ছুটি হয় তেতিয়ালে এই কেমিক্যাল বন্ডাল কি হ'ব ষ্ট্ৰং কেমিক্যাল বন্ড হ'ব যাৰ কাৰণে ইয়াক সাবস্টিটিউট কৰিবলৈ যেটো নিউক্লিওফাইল আহিব বাহিৰৰ পৰা এই নিউক্লিওফাইলটো ইয়াত এন্টাৰ কৰি ইয়াক ইজিলি ব্ৰেক কৰিবৰ কাৰণে ডিফিকাল্ট হ'ব গতিকে হাইব্ৰিডাইজেশন is also a important factor ঠিক আছে নে হাইব্ৰিডাইজেশন নেক্সট এটা আছে ৰেজোনেন্স আৰু ষ্টেবিলিটি কাৰ্বকেটায়নৰ বিষয় আছে এখিনি তোমালোকে চাবা গতিকে ইয়াৰ খলনি ইহতি কি কৰে যিবোৰ হাইব্ৰিডাইজেশন ৰিঅ্যাকশন যিবোৰ ৰিঅ্যাকশনস আছে ৰিঅ্যাকশনস বোৰ সাধাৰণতে নিউক্লিওফিলিক সাবস্টিটিউশনৰ খলনি ইহতি অন্য ধৰণৰ ইলেক্ট্ৰোফিলিক সাবস্টিটিউশনৰ নিচিনা সাবস্টিটিউশন ৰিঅ্যাকশন দেখুৱাবৰ কাৰণে ট্রাই কৰিব গতিকে তলত কেনেকুৱা ধৰণৰ ৰিঅ্যাকশন আছে নাইট্ৰেছন আছে কিবা আছে ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনস ইহতবোৰ ইম্পৰ্টেন্ট হয় ইয়াৰ প্ৰত্যেকটো ৰিঅ্যাকশনে ইম্পৰ্টেন্ট আছে সো চাও তলত এনচিআৰটি বুকত কেনেকুৱা ধৰণৰ কোৱেশ্চনস তোমাক দিয়া আছে ইম্পৰ্টেন্ট কোৱেশ্চনস ইয়াতো আছে বহুত ডাইৰেক্ট ইনটেক্স কোৱেশ্চন যিখিনি আছে হৈ গল আইপিসি নেম লিখিবৰ কাৰণে তোমাক শিকাব নালাগে আইপিসি নমেনক্লেচাৰ তোমালোকে মেবি জানা সো এটা কোৱেশ্চন আছে হুইচ অফ দা ফলোইং হেজ দা হাইয়েস্ট ডাইপোল মোমেন্ট which of the following has highest dipole moment now this type of question is important dipole moment এনেকুৱা ধৰণৰ কোৱেশ্চন তুমি ফেস কৰিব পাৰা যেনেকে এটা এক্সাম্পল দিয়া আছে CH2Cl2 ঠিক আছে ইটো দিয়া আছে CaCl3 আৰু 3 নম্বৰ কম্পাউণ্ডটো দিয়া আছে CCl4 ঠিক আছে সো ডাইপল মোমেন্ট কোনটোৰ সবতকে বেছি হেতু জানিবৰ কাৰণে ফাৰ্স্ট তুমি জানিব লাগিব polarity বিষয়ে polarity of a chemical bond so polarity কি হয় যেতিয়া কোনবা এটা ইলেক্ট্ৰোনেগেটিভ এটম কোনবা এটা নন ইলেক্ট্ৰোনেগেটিভ এটমৰ লগত লগ লাগি থাকিব ইয়াৰ ক্ষেত্ৰত কি হৈ থাকে যে ইলেক্ট্ৰন পেয়াৰ জো শেয়াৰ্ড ইলেক্ট্ৰন পেয়াৰ জো শিফট হৈ থাকিব ফৰ এক্সাম্পল মই ইয়াৰ এক্সাম্পল দেখাইছো CH2Cl ইয়াক আমি লৈ লওঁ এভাগে CH2Cl ঠিক আছে নে ইয়াৰ এক্সুৱেল জিওমেট্ৰি তো কেনেকুৱা হ'ব এনেকুৱাটো নহয় ইয়াক আমি এক্চুয়ালি দেখাব লাগে টেট্ৰাহেড্ৰাল হিচাপে ঠিক আছে মই এভাগে দেখাই দিছো কাৰ্বন হাইড্ৰোজেন এটা এটা হাইড্ৰোজেন ঠিক আছে নে Cl এটা এটা Cl এটো হৈ গৈছে ইয়াৰ এক্চুৱেল ষ্ট্ৰাকচাৰ সে ধৰি ললো গতিকে ইয়াতে কাৰ্বন আৰু হাইড্ৰোজেন কেমিক্যাল বন্ডালৰ ভিতৰত হাইড্ৰোজেন ইলেক্ট্ৰোনেগেটিভ নহয় গতিকে হাইড্ৰোজেন আৰু কাৰ্বন যিডাল কেমিক্যাল বন্ড আছে ইহত কিডালৰ ইলেক্ট্ৰোনেগেটিভিটি বহুত লেস কিন্তু যেটো ক্লোৰিন আছে Cl টো এটা ইলেক্ট্ৰোনেগেটিভ এটম গতিকে এই ইলেক্ট্ৰন পেয়াৰজোৰ কি কৰিব ক্লোৰিনে নিজৰ গাৰ ফালে টানি থাকিব ঠিক আছে নে নিজৰ গাৰ ফালে টানি থাকিব গতিকে ইয়াৰ যিজোৰ ইলেক্ট্ৰন পেয়াৰ কাৰ্বন আৰু ক্লোৰিনৰ মাজত যিজোৰ ইলেক্ট্ৰন পেয়াৰ আছে ইলেক্ট্ৰন পেয়াৰজোৰ ইউজুৱেলি
কাৰ্বন আৰু ক্লোৰিনৰ মাজত শ্বেয়াৰ হওঁতে ক্লোৰিনৰ ফালে বেছিকে শিফট হৈ থাকিব তাকে আমি কাৰ্চিনৰ সহায়ত ডাইপল মোমেন্টৰ সহায়ত দেখাও যেটোক আমি কেনেকে দেখাইছো ইয়াতে এই কাৰ্চিনডালৰ সহায়ত ঠিক আছে এটো হৈ গৈছে ইয়াৰ ডাইপল মোমেন্ট এফালে তলৰ ফালে আছে ঠিক আছে 2 নম্বৰটো হৈ গৈছে CH3 গতিকে 2 নম্বৰ কম্পাউণ্ডটোৰ স্ট্ৰাকচাৰটো এনেকুৱা C উপৰ ফালে হাইড্ৰোজেন 3টা Cl হৈ গল 3টা Cl নেক্সট 3 নম্বৰ যেটো কম্পাউণ্ড আছে CL8 আছে তোমাৰ ইয়াতে কিমানটা 4টা গতিকে ইহঁতৰ ডাইপল মোমেন্টস বোৰ যদি আমি শো কৰিব বিচাৰো তেতিয়া ডাইপল মোমেন্টস বোৰ এনেকুৱাকে দেখুৱা যাব এটো হৈ গৈছে ডাইপল মোমেন্ট এটো হৈ গৈছে ডাইপল মোমেন্ট এটো হৈ গৈছে ডাইপল মোমেন্ট উপৰ ফালে ডাইপল মোমেন্ট অলমোস্ট নেগলিজিবল গতিকে ইয়াক আমি কি কৰিছো নালিফাই কৰি দিছো ইয়াক নাই বুলি ভাবি লৈছো দেখাব পাৰা তুমি খুব কম এমাউন্টত আছে গতিকে এটো ডাইপল মোমেন্ট নাই হৈ গল সিম্পলি আমি ইয়াতে হাইড্ৰোজেনৰ আমি ইগনোৰ কৰিছো গতিকে ইয়াত চোৱা তুমি যদি ফিজিক্সত যদি ভেক্টৰৰ বিষয় পঢ়িছা তেতিয়া হলে তুমি ইয়াৰ পৰা ইজিলি কৰিব পাৰিবা দুটা ইয়াতে আমাৰ কি আছে এটোটা হৈ গৈছে ডাইপল মোমেন্ট দুটা ডাইৰেকশনত টানি আছে ঠিক আছে নে ইয়াত তোমাৰ তিনটা ডাইৰেকশনত টানি আছে ইয়াত তোমাৰ কি আছে চাৰিটা ডাইৰেকশনত ডিফাৰেন্ট ডাইৰেকশনত টানি আছে গতিকে এই কাৰ্বনটোৰ ওপৰত নেট ডাইপল মোমেন্ট যদি আমি ক্যালকুলেট কৰিবলৈ যাওঁ তেতিয়া হলে কি হ'ব এই চাৰিফালে টানি থকাটোৰ ফালে যেটো টান আছে ইলেক্ট্ৰনিগেটিভ আছে নিগেটিভিটিটো কি হৈ যাব অলমোস্ট তোমাৰ ইফেক্টটো জিৰো হৈ যাব কাৰণ এটা বস্তু চাৰিফালৰ পৰা যদি টানি থকা হৈ গৈছে তেতিয়া হলে তাৰ চেন্টাৰৰ ওপৰত যেটো ইলেক্ট্ৰনিগেটিভিটি ইফেক্ট থাকিব এটো কি হ'ব ৰিজাল্টেন্টটো জিৰো থাকিব হয়নে গতিকে ইয়াৰ যেটো মিউ মানে ইয়াৰ যেটো ডাইপল মোমেন্টটো কি হ'ব জিৰো ঠিক আছে নে ইয়াৰ ডাইপল মোমেন্ট এটা থাকিব সাম এমাউন্ট জিৰো নহয় নট লেস দেন জিৰো নট জিৰো নট এক্স্যাক্টলি জিৰো ঠিক আছে নে ইয়াৰ ওপৰত কি থাকিব xyz কিবা এটা ভ্যালু এটা পাম ইয়াৰ ক্ষেত্ৰত কি পাম আমি মিউ ইকুৱেল টু ইয়াটো xyz কিবা এটা ভ্যালু পাম তা কোৱেশ্চনটো হৈছে ডাইপল মোমেন্ট বেছি কাৰ ইয়াৰটো জিৰোই হৈ গল CCl4 বাকি থকা দুটাৰ ক্ষেত্ৰত আমি যদি কম্পেয়াৰ কৰো তেতিয়া হলে তুমি চাবা নেট ডাইপল মোমেন্ট ক্যালকুলেট কৰিবৰ কাৰণে ইয়াতে আমাৰ কি চাব লাগিব যে কিমানটা ডাইৰেকশনত ইয়াক কি কৰা হৈ গৈছে ডাইপল মোমেন্ট প্ৰেজেন্ট আছে ইয়াত তিনটা ডাইৰেকশনত প্ৰেজেন্ট আছে গতিকে এটা বস্তুক যদি তিনি ফালৰ পৰা টানি থকা হয় ইয়াৰ ওপৰত যেটো এক্সাক্ট সেন্টাৰত যেটো তাৰ ডাইপল মোমেন্ট ফিল হ'ব লাগে সেই ফিলটো দুফালে টানি থকাতকে কম হ'ব হয়নে নহয় গতিকে ইয়াত সবতকে বেছি প্ৰেসাৰাইজ কাৰ্বন হৈ গৈছে এটো মানে ডাইপল মোমেন্টৰ কাৰণে সবতকে বেছি ইফেক্ট কৰা কাৰ্বন হৈছে এটো গতিকে ডাইপল মোমেন্ট সদায় দুটা ডাইৰেকশনত ইয়াত বেছি ইয়াতে তাতকে অলপ কম কিন্তু ইয়াতকে আছে গতিকে এটো সেকেন্ড আৰু এটো হৈ গৈছে থাৰ্ড সো দিস ওয়ান উইল বি ফাৰ্স্ট নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 ইয়াক যদি তুমি সজাব লগিয়া হয় নাম্বাৰ 1 নাম্বাৰ 2 আৰু নাম্বাৰ 3 এনেকে তুমি সলভ কৰিব পাৰা ঠিক আছে সো এটো টাইপৰ কোৱেশ্চন তুমি এনসিআৰটি বুকৰ পৰা কৰিব পাৰা এটো তোমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট তোমাৰ তলত দিয়া আছে যে আচ্ছা ইয়াত এটা দিয়া আছে হাইড্ৰোকাৰ্বন C5H10 does not react with chlorine in dark but gives a single monochloro compound C5H9Cl in bright sunlight identify the hydrocarbon 6.5 যেটো কোৱেশ্চন আছে এনসিআরটি টেক্সটৰ এটা C5H10 এটা হাইড্ৰোকাৰ্বন আচ্ছা এটো স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব C5H10 কাৰ্বন 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 পাঁচটা কাৰ্বন আছে হৈ গল হাইড্ৰোজেন কেটা আছে হাইড্ৰোজেন 10টা আছে এটা এলকেন হবনে এলকিন হবনে এলকাইন হ'ব CnH twice n plus 2 এটো ফৰ্মুলাত পৰিবনে নপৰে কাৰণ 5 আছে 5 * 2 10 হৈ গল 12 হ'ব লাগিছিল গতিকে এলকেনটো তো নহয় CnH twice n ডাইৰেক্টলি যদি চলে তেতিয়া হলে এটো হৈ গৈছে আমাৰ এলকাইন মানে এটো সৰি এলকিন গলা ডি ডাবল বন্ড কবাত নহয় কবাত প্ৰেজেন্ট আছে গতিকে ডাবল বন্ড এটা তুমি দি লোৱা বাকি থকা হাইড্ৰোজেন এটো কম্পাউণ্ডক যেতিয়া আমি ৰিঅ্যাকশন কৰিবলৈ দিম ৰিঅ্যাকশন কৰিবলৈ দিলে ডাৰ্কত হি ৰিঅ্যাকশন নকৰে কিন্তু যদি লাইটৰ প্ৰেজেন্সত যদি আমি ৰিঅ্যাকশন কৰিবলৈ দিও কাৰ হৈতে ৰিঅ্যাকশন কৰিবলৈ দিও মনোক্লোৰো কম্পাউণ্ড এটা দিয়ে ঠিক আছে না ক্লোৰিনৰ হৈতে Cl2 ৰ হৈতে যদি আমি ৰিঅ্যাকশন কৰিবলৈ দিও তেহলে ই এটা মনোক্লোৰো কম্পাউণ্ড ফৰ্মেশন কৰি দিয়ে তেতিয়াহলে তুমি আইডেন্টিফাই দা হাইড্ৰোকাৰ্বনটো বনাব দিছে হাইড্ৰোকাৰ্বনটো সিম্পলি বনাই হৈ গল আৰু কি থাকিলে হাইড্ৰোকাৰ্বন বনাবৰ কাৰণে ইয়াতে Next, what is the ambident nucleophile? Acha, ambident nucleophile কি হয় explain with example. এটা nucleophile আছে, সেই nucleophile টো কি কৰিব পাৰে দুটা সাইটৰ পৰা কি এটেক কৰিব পাৰে। For example, আমি আগতে চাইছিলো CN, ঠিক আছে না? তুমি যদি coordination chemistry যদি ligand পঢ়িছা, ligandৰ কনসেপ্টৰ পৰা এটো বুজি পাব পাৰা। KCN, potassium cyanide এটা reagent। ইয়াতে যদি reagent টো ভাঙি যায়, CN- হিচাপে থাকিব, ঠিক আছে না? K plus CN-। Now, CN আৰু নাইট্ৰজেন CN ৰ স্ট্ৰাকচাৰ কেনেকুৱা C- ট্ৰিপল বন্ড N নাইট্ৰজেনৰ ওচৰটো লন পেয়াৰ আছে এটা কোনোবা এটা যেতিয়া ইলেক্ট্ৰোফিলিক সাইট দেখিব মানে কোনোবা এটা সেন্টাৰ এটা দেখিব কাৰ্বন দেখিব যত হি এটেক কৰিব লগিয়া আছিল এই কি কৰিব পাৰে কাৰ্বনৰ ফালৰ পৰাও এটেক কৰিব পাৰে এগেইন নাইট্ৰজেনৰ ফালৰ পৰাও এটেক কৰিব পাৰে
যদি কোনোবা এটা নিউক্লিওফাইলৰ ওচৰত যদি more than 2 sites বা more than 1 site আছে মানে দুফালৰ পৰা মিনিমাম এটেক কৰিব পৰা capacity আছে then it is ambient nucleophile হৈ গল কোনটোৱে সবতকে বেছি SN2 reaction দেখাব 6.9 which compound in each of the following pairs will react faster in SN2 reaction আচ্ছা এটো নাইস কোৱেশ্চন 6.9 এনেকুৱা ধৰণৰ কোৱেশ্চনে তুমি এক্সপেক্ট কৰিবা যে which compound in each of the following pairs will react faster in SN2 reaction মই কোৱেশ্চনটোৰ অকল এটা পাৰ্ট লিখিছো will react faster in SN2 reaction with OS minus মানে nucleophile to OS minus so first to দিয়া আছে CH3Br and CH3I আৰু দুই নম্বৰটো দিয়া আছে CH3 whole 3 CCl or CH3Cl ঠিক আছে so দুইটা কম্পাউণ্ডৰ ভিতৰত SN2 মনত ৰাখিবা SN2 বেক সাইড অ্যাটাক ৰিভাৰজন গতিকে বেক সাইড অ্যাটাক দিবৰ কাৰণে ফাৰ্স্ট আমি ইয়াত চাব লাগিব CH3Br আৰু CH3I দুইটা একেই দুইটা প্ৰাইমেৰী হয় নে নহয় ইয়াত কি আছে এটা Br আছে আৰু এটা আছে CHHH আৰু এফালে আছে I নাও অলপ আগতে আমি পঢ়া যেটো কনসেপ্ট আছিল Br আৰু I ইহতৰ ভিতৰত সবতকে বেটাৰ লিভিং গ্ৰুপ কোনটো ঠিক আছে নে যেটো বেটাৰ লিভিং গ্ৰুপ হি সোনকালে ওলাই যাব হি যিমানে সোনকালে ওলাই যাব হিমানে সোনকালে সাবস্টিটিউশন ৰিঅ্যাকশন হ'ব গতিকে ইয়াৰ লিভিং গ্ৰুপৰ কনসেপ্টটো আহিব I নেগেটিভ I টো সোনকালে ওলাব ডাঙৰ সাইজৰ আছে হয়নে সাইজ যেটো ফেক্টৰ আছে এটো ইফেক্ট কৰিব গতিকে ইহত দুটাৰ ভিতৰত যদি আমি চাও তেতিয়া হলে CH3I will react faster with OS minus clear so ইয়াতে তোমাৰ একদম ইজি শর্ট কোৱেশ্চন নেক্সট এটো হৈ গৈছে CH3Cl যেটো 2 নম্বৰ আছে 2 নম্বৰ যেটো ৰিঅ্যাক্টেন্ট আমাক দিয়া আছে সো ইহতৰ ক্ষেত্ৰত কি হৈ আছে ইহতৰ ক্ষেত্ৰত ফাৰ্ষ্টৰ যেটো কম্পাউণ্ড আছে CH3 স্ট্ৰাকচাৰ কেনেকুৱা CH3 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 CCl ঠিক আছে নে আৰু এটা হৈ গৈছে এটো হৈ গৈছে CHHHCl তো ফাৰ্ষ্টৰটো হৈ গৈছে এটা টাৰচিয়াৰি কাৰ্বন অৰ্থাৎ টাৰচিয়াৰি এলকাইল হেলাইড আৰু এটো হৈ গৈছে প্ৰাইমাৰী এলকাইল হেলাইড আমি সাবস্টিটিউশন ৰিঅ্যাকশন যেটা পঢ়িছো তাত গম পাইছো প্ৰাইমাৰী সেকেন্ডাৰী টাৰচিয়াৰি ভিতৰত সাবস্টিটিউশন বাইমলিকুলাৰ মানে SN2 ৰিঅ্যাকশন সদায় প্ৰাইমাৰী যেটো এলকাইল হেলাইড থাকিব ই সবতকে ফাস্টাৰ দেখাব ঠিক আছে দে ফাস্টাৰ কেলে দেখাব বিকজ আকল আগতে আমি পঢ়িয়া কনসেপ্টটো নিউক্লিওফাইল যেটো আছে ই যেহেতু ব্যাক সাইড অ্যাটাক দিয়ে ব্যাক সাইড অ্যাটাক দিবৰ কাৰণে প্ৰাইমাৰী কাৰ্বনত সবতকে সহজ ঠিক আছে সো ইয়া কনসেপ্টটো তুমি বুজি লোৱা ভালকে তিনটা হাইড্ৰোজেন আছে এই তিনটা হাইড্ৰোজেন আৰু এফালে আছে এটা লিভিং গ্ৰুপ ঠিক আছে নে তিনটা হাইড্ৰোজেনৰ মাজত আহি যেতিয়া এটা নিউক্লিওফাইল সোমাব এটো তো বহুত ইজি হৈ যায় ইয়াত যদি তিনটা ডাঙৰ ডাঙৰ গ্ৰুপ লাগি থাকে ইহি সোমাব কেনেকে গতিকে টাৰচিয়াৰি ক্ষেত্ৰত এটো কিটাও পসিবল নহয় গতিকে ইহত দুটাৰ ভিতৰত কোনটা সবতকে সোনকালে SN2 দেখাব এটো যেটোৱে প্ৰাইমাৰী কাৰ্বন কেৰি কৰি আছে ঠিক আছে সো এটো ইম্পৰ্টেন্ট সো এনেকুৱা ধৰণৰ কোৱেশ্চনৰ কাৰণে তুমি একদম ৰেডি থাকা নেক্সট ইয়াত কনভাৰ্জন ৰিঅ্যাকশনস সো কনভাৰ্জন ৰিঅ্যাকশনস দুটামান মই চাই দিছো 6.14 যিখিনি কনভাৰ্জন আছে গুটেই কিটা ইম্পৰ্টেন্ট কোনটো পৰিব এক্স্যাক্টলি কোনো ক'ব নোৱাৰে গতিকে তুমি গুটেইখিনি তুমি চাব লাগে তো ফাৰ্ষ্টৰ কনভাৰ্জনটো আছে এক নম্বৰটো আছে CH3 CH2 CH2Cl and AI sodium iodide 2023 or 2024 question paper খন যদি সোৱা তুমি তাত দেখিবা ডাইৰেক্টলি এই কোৱেশ্চনটো আহিছে গতিকে কোৱেশ্চনটো ডাইৰেক্ট আহিছে যে কনভাৰ্ট দা ফলোইং দা নহলে এভাগে থাকিব পাৰে ফৰ্ম দা প্ৰডাক্ট গতিকে ইয়াত কি ফৰ্মেশন হ'ব তোমাক খুদিছে সিম্পল কোৱেশ্চন এনসাৰ লিখিবা তুমি এটো সোৱা এটা কি হয় এটো এটা এলকাইল হেলাইড হয় নে নহয় এটো এটা এলকাইল হেলাইড তো কেনেকুৱা ধৰণৰ CH3 CH2 CHHCl এটো এটা প্ৰাইমাৰী কাৰ্বকেটাইন হয় নে নহয় ইয়াৰ লগত কাক ৰিঅ্যাকশন কৰিবলৈ দিয়া হৈছে সোডিয়াম আয়োডাইড দেখি ভয় খাব নালাগে সোডিয়াম প্লাস I মাইনাস ঠিক আছে সো ইয়াত এসিটনৰ প্ৰেজেন্সত থাকিব এসিটনৰ প্ৰেজেন্সত যেতিয়া হ'ব নেক্সট এফালে তোমাৰ Cl ওলাব CH3 CH2 CHH I এটা লগাই দিয়া সিম্পল হৈ গল I এটা লগাই দিয়া Cl টো বাহিৰলৈ ওলাই গুছি গল মানে সোডিয়াম ক্লোৰাইড বাহিৰলৈ ওলাই গল লিভিং গ্ৰুপ হিচাপে NaCl আৰু I টো ইয়াতে সাবস্টিটিউট হৈ গল এটো হৈ গৈছে তোমাৰ ফাৰ্স্ট প্ৰডাক্ট নেক্সট দুই নম্বৰটো হৈ গৈছে CH3CBr ওকে নাম্বাৰ 2 বিটা এলিমিনেশন কোৱেশ্চন এটো এটা CH3 whole 3CBr ইয়াক আমি পটাছিয়াম হাইড্ৰক্সাইডৰ লগত ৰিঅ্যাকশন কৰিবলৈ দিছো পটাছিয়াম হাইড্ৰক্সাইডৰ লগত ৰিঅ্যাকশন কৰিবলৈ দিওতে ইয়াত এটা বস্তু ইম্পৰ্টেন্ট দিয়া আছে পটাছিয়াম হাইড্ৰক্সাইডৰ পাছত ওপৰত দিয়া আছে চাবাচোন ইথানল আৰু হিট হয়নে এই যেতিয়া ইথানল তোমাক থাকিব ইথানল দিয়া মানে হৈ গৈছে এলকহলিক পটাছিয়াম হাইড্ৰক্সাইড ইথানল নিজে এটা এলকহল হয়নে ইথানলটো হৈ গৈছে এটা এলকহল
গতিকে এলকহলৰ প্ৰেজেন্সত পটাছিয়াম হাইড্ৰক্সাইডক যেতিয়া আমি ৰিয়েকচন কৰিবলৈ দিম ই কি হ'ব এটা এলকহলিক পটাছিয়াম হাইড্ৰক্সাইড মানে বেছ হিচাপে কাম কৰিব CH3Br প্লাছ এলকহলিক পটাছিয়াম হাইড্ৰক্সাইড একচুৱেলি ৰিয়েকচনটো এইটো হৈ গ'ল সো ইয়াক যেতিয়া ৰিয়েকচন কৰিবলৈ দিবা আমি জানো এলকহলিক পটাছিয়াম হাইড্ৰক্সাইডৰ পৰা কি ওলাই এটা বেসিক পাৰ্ট অৰ্থাৎ OH মাইনাছ বেছে কি বিচাৰে বেছে সদায় এসিড বিচাৰি ফুৰে এসিডিক পাৰ্টটো বিচাৰি ফুৰে এসিডিক পাৰ্ট কোনটো এসিডিক পাৰ্ট হৈ গৈছে ইয়াত থকা যিকিটা বিটা হাইড্ৰোজেন আছে নাও কোৱেশ্চন ইজ ইয়াত বিটা হাইড্ৰোজেন কেটা আছে এটো হৈ গৈছে আলফা কাৰ্বন এটো এটা বিটা এটো এটা বিটা এটো এটা বিটা কাৰ্বন হয়নে তিনটা চয়েস আছে বিটা কাৰ্বনৰ কাৰণে তিনটা চয়েসৰ ভিতৰত তুমি যিটোৰ পৰাই তুমি হাইড্ৰোজেন ৰিমুভ নকৰা কিয় সবতে তোমাৰ প্ৰডাক্ট একেই পাবা গতিকে যিকোনো এটা সাইডৰ পৰা তুমি ইয়াতে উলিয়াই লোৱা এটো হৈ গৈছে এনেকুৱা ধৰণৰ সে প্ৰডাক্টটো কেনেকৈ ফৰ্মেশন হ'ব C ডাবল বন্ড CH2 CH3 CH3 হৈ গল প্লাস KBr এটো আৰু ইয়াৰ ৰিয়েকচনটো কেনেকৈ প্ৰসিড হল যদি খুদা তেতিয়া হলে ইয়াৰ ৰিয়েকচনৰ যেটো মেকানিজমটো এনেকুৱা সৰুকে দেখাইছো CHHH C A কাৰ্বন হাইড্ৰোজেন 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 C হাইড্ৰোজেন 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 Br ঠিক আছে সো ইয়াৰ পৰা OH মাইনাস আহিলে OH মাইনাসে বিটা হাইড্ৰোজেন এটা কি কৰিলে ৰিমুভ কৰি লৈ গুছি গল ৰিমুভ কৰাৰ লগে লগে বাকি CH3C ইয়াত থাকিলে CH2 প্লাস CH3 আৰু এফালে থাকিলে Br সো নেক্সট স্টেপত Br ৰ যেটো আছে Br টো এডালক আমি কি কৰিব পাৰো বন্ডালক আমি ইয়াত শিফট কৰাই দিছো নেক্সট ডাইৰেক্টলি তোমাৰ যেটো প্ৰডাক্ট ফৰ্ম হ'ব লাগে হেটো প্ৰডাক্ট যে product CH3C double bond CH2 CH3 আচ্ছা এই যেটো প্ৰডাক্ট আছে এই প্ৰডাক্টটো তোমাৰ কি হৈ আছে CH3C CH3 double bond CH2 ঠিক আছে নে এটো যেটো প্ৰডাক্ট আছে এই প্ৰডাক্টটো তুমি বাকি যিকোনো ফালে নবনোৱা কিয় সব সাইডে একেটা ধৰণৰ প্ৰডাক্টই পাবা গতিকে এটোই এটা সিঙ্গল প্ৰডাক্ট ইয়াত ফৰ্মেশন হৈছে তো কনভাৰ্জন সিম্পল তোমাক খুদিছে বাকিবোৰ ইমান দৰকাৰ নাই তো এটো এটা ইম্পৰ্টেন্ট নেক্সট ইয়াত দিয়া আছে পটাছিয়াম হাইড্ৰক্সাইড কেচিয়ানৰ লগত ইথানলৰ প্ৰেজেন্সত তোমাৰ ইয়াত এটো এটা সিম্পল ৰিয়েকচন সাবস্টিটিউশন ৰিয়েকচন 4 নম্বৰ CH3 CH2Br প্লাস পটাছিয়াম সাইনাইড KCN ইয়াত দিয়া আছে একুয়াস ইথানলটো হৈ গৈছে সলভেন্ট গতিকে ইয়াত কি প্ৰডাক্ট ফৰ্মেশন হ'ব সো CH3 CH2Br ইয়াত কেচিয়ানৰ পৰা CN মাইনাস টো নিউক্লিওফাইল গতিকে সাবস্টিটিউট কৰি দিয়া Br ক CH3 CH2 CN ঠিক আছে সো কেনেকৈ হৈছে ৰিয়েকচনটো দেখাব না লাগে প্লাস KBr এটো হৈ গৈছে তোমাৰ প্ৰডাক্ট ফৰ্মেশন সো সিমিলাৰলি এটা পেৰক্সাইডৰ এটা কোৱেশ্চন আছে ইয়াতে পেৰক্সাইডৰ কোৱেশ্চনটো এটো ধৰণৰ কোৱেশ্চনো তুমি ইম্পৰ্টেন্ট এটো মাৰ্কঅফ নিকপছ এন্টি মাৰ্কঅফ নিকপছৰ পৰা আহি আছে যেনেকৈ VII এটো যেটো ৰিয়েকচন আছে এনেকুৱা ধৰণৰ কোৱেশ্চনস তুমি সাংঘাতিক ইম্পৰ্টেন্ট বুলি ভাবা CH2 CH double bond CH2 plus HBr hydrogen bromide ঠিক আছে নে in presence of peroxideৰ প্ৰেজেন্সত আমি ইয়াক কি কৰিব লাগে এড কৰিব লাগে সো পেৰক্সাইডৰ প্ৰেজেন্সত যেতিয়া এড কৰিম এড কৰোতে আমি কি কৰিব লাগিব পেৰক্সাইড যেতিয়া থাকিব সদায় তোমাৰ কি চলিব ইয়াতে এন্টি CH3 CH2 CH double bond CH2 এই কোৱেশ্চনটো দুভাগে আহিব পাৰে যদি তোমাক HBr যদি পেৰক্সাইডৰ যদি এবসেন্সত যদি দিয়ে ঠিক আছে নে যদি এবসেন্সত দিয়ে অনলি HBr তেতিয়া হলে ই কি চলিব ই কোনটো নিয়ম মানি চলিব হেতু হৈ গৈছে মাৰ্কঅফ নিকপছ যদি পেৰক্সাইড দিয়ে তেতিয়া হলে ই কি মানি চলিব এন্টি মাৰ্কঅফ নিকপছ ক্লিয়াৰ সো মাৰ্কঅফ নিকপছত কি হয় যেটো হাইড্ৰোজেন আছে হাইড্ৰোজেনটো ডাবল বন্ডৰ হেতু কাৰ্বনত লাগিব যেটো কাৰ্বনত অলৰেডি বেছি হাইড্ৰোজেন আছে সো ইয়াতে ক'ত আছে যদি এটো মাৰ্কঅফ নিকপছ মানি চলিলে হেতেন তেন্তে CH3 CH2 CH ঠিক আছে নে CH2 আগতে আছিল এতিয়া তিনটা হৈ গল আৰু লগত ব্ৰমিন কিন্তু যেটো অলৰেডি ইয়াত কি আছে পেৰক্সাইড থকাৰ কাৰণে ইয়াৰ যেটো প্ৰডাক্ট হ'ব প্ৰডাক্টটো চলিব এন্টি মাৰ্কঅফ নিকপছত আৰু এন্টি মাৰ্কঅফ নিকপছৰ প্ৰডাক্টটো এনেকুৱা CH3 CH2 CH2 যেটো তোমাৰ হাইড্ৰোজেন লেস আছে ডাবল বন্ডৰ মূৰত কাৰ্বন তাত গৈ হাইড্ৰোজেন লাগিব আৰু ইটো লাগিব Br ঠিক আছে সো এটো হ'ব CH2 আৰু Br এটো 1 ব্ৰমো কেটা কাৰ্বন আছে এটা দুটা তিনটা চাৰিটা 1 ব্ৰমো বিউটেন
পেৰক্সাইড থাকিলে 1 ব্ৰমো বিউটেন আৰু যদি পেৰক্সাইড নাথাকে তেতিয়াহলে 2 ব্ৰমো বিউটেন ক্লিয়াৰ খুব ইম্পৰ্টেন্ট মাৰ্কভ-নিকভছ আৰু এন্টি মাৰ্কভ-নিকভছৰ এডিশনৰ কাৰণে খুব ইম্পৰ্টেন্ট ৰিএকচন হৈ গল সো এটো টাইপৰ এডিশন ৰিএকচন তাৰ তলত আৰু এটা কোৱেশ্চন আছে এটো হৈ গৈছে মাৰ্কভ-নিকভছ এডিশন এটো সিম্পল ইয়াত ইমান বেছি চিন্তা কৰিব লগিয়া নাই গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চনছৰ কাৰণে তুমি ৰেডি থাকা এটো টাইপৰ কনভাৰ্জন ৰিএকচনছ একোই নেৰিবা কনভাৰ্জন ৰিএকচন সবে দৰকাৰ ৰাইট দা মেকানিজম অফ দা ফলোইং ৰিএকচন এটা মেকানিজম লিখিব লাগে মেকানিজম মানে হৈ গৈছে 6.15 ৰ যেটো কোৱেশ্চন আছে NBUBr plus KCN ইয়াক আমি ETOH H2O প্ৰেজেন্সত কৰিছো আৰু প্ৰডাক্ট অলৰেডি দিয়া আছে BUCN চোৱা NBU কিহৰ কাৰণে ষ্টেণ্ড কৰে যে N-butyl মানে নৰ্মেল বিউটাইল সিম্পলি বুজি লোৱা বিউটাইল কোনটো কাৰ্বন 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 চাৰিটা থাকিলে বিউটেন ঠিক আছে না ইয়াৰ যেটো এলকাইল গ্ৰুপ এটো যেটো R গ্ৰুপ এটো কো আমি বিউটাইল গতিকে N মানে হৈছে স্ট্ৰেইট লাইন গতিকে স্ট্ৰেইট লাইন যেটো গ্ৰুপ আছে এই গ্ৰুপটোক আমি কি কৰিছো ইয়া ব্ৰমাইড লাগি আছিল CH3 CH2 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 ইয়াৰ লগত ব্ৰমিন লাগি আছিল ইয়াক আমি ৰিএকচন কৰিবলৈ লিলো পটাছিয়াম সাইনাইডৰ লগত K + Cn - আমি অলৰেডি জানো এটো হৈছে সলভেন্ট সিস্টেম ইয়াক লৈ কোনো ধৰণৰ চিন্তা কৰিব লগিয়া এতিয়া নাই সলভেন্ট গতিকে সিম্পলি সাবস্টিটিউশন ৰিএকচন দেখাব গতিকে ইয়াৰ মেকানিজমটো সাবস্টিটিউশনত দেখাই দিলে হৈ গল কি ধৰণৰ সাবস্টিটিউশন দেখাব এটো হৈছে সিম্পল স্ট্ৰেইট লাইন গতিকে এটো এটা প্ৰাইমাৰী এলকাইল হ্যালাইড আৰু প্ৰাইমাৰী এলকাইল হ্যালাইডে কোন ধৰণৰ ৰিএকচন দেখায় আমি জানো হয়নে SN টুত যাব গতিকে SN2 ৰ যেটো মেকানিজম আছে মেকানিজমটো দেখাই দিলে হৈ গল ঠিক আছে সো SN2 ৰিএকচনৰ মেকানিজমত শো কৰিবা arrange the compounds in each state of order of reactivity towards SN2 displacement SN2 বস বিচাৰিলে হৈ গল প্ৰাইমাৰী কোড আছে out of C6H5Cl which is more easily hydrolyzed by aqueous potassium hydroxide আচ্ছা এটো টাইপৰ কোৱেশ্চন বহুত বেছি দৰকাৰী নহয় হাইড্ৰোলাইজেশনৰ কাৰণে খালি যদি আহে যদি হাইড্ৰোলাইজাৰ কোৱেশ্চন আহে তুমি এটাই মনত ৰাখিবা হাইড্ৰোলাইজাৰ কোৱেশ্চন যদি আহে তেতিয়া হলে মনত ৰাখিবা হাইড্ৰোজেন বন্ডিং ফৰ্মেশন হ'ব পাৰে নে নোৱাৰে যদি হাইড্ৰোজেন বন্ডিং ফৰ্মেশন হ'ব পৰা ক্যাপাসিটি আছে দেন ইয়াত কি হ'ব হাইড্ৰোলাইজ হ'ব ঠিক আছে এটা ইম্পৰ্টেন্ট আৰু এটা এনসিআৰটি বুকৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন আছে এটো হৈ গৈছে para dichloro benzene has higher melting point MP than ortho and M isomers ঠিক আছে নে para dichloro benzene ring আছে আৰু কোড আছে তোমাৰ para পজিশনত আছে ডাইক্লোৰো এটা ক্লোৰিন ইয়াত লগ লাগি আছে আৰু এটা para পজিশনত লাগি ডাইক্লোৰো বেনজিন কি হয় হায়াৰ মেল্টিং পইণ্ট ইয়াৰ মেল্টিং পইণ্টটো হাই বেছি আছে কাৰ কাৰণে কাটকে Cl এটা হৈছে অৰ্থ Cl আৰু এটা হৈ গৈছে মেছো মানে বেনজিন ৰিং Cl মেছো পজিশনত থকাতকে দে ইয়াৰ যেটো মেল্টিং পইণ্ট ডিপেন্ড কৰে ফিজিক্যাল প্ৰপাৰ্টিজ বয়লিং পইণ্ট বা মেল্টিং পইণ্টছ বোৰ ডিপেন্ড কৰিব কাৰ ওপৰত ইহঁতৰ হাইড্ৰোজেন বন্ডিং ক্যাপাসিটিৰ ওপৰত para পজিশনত থকা যিবোৰ কম্পাউণ্ডছ আছে হিহঁতবোৰৰ ক্ষেত্ৰত কি দেখা যায় হাইড্ৰোজেন বন্ডিং ফৰ্মেশনটো ইজিলি দেখা যায় ইহঁতৰ মাজত হাইড্ৰোজেন বন্ডিং ধুনিয়া ফৰ্মেশন হ'ব পাৰে লে বাকিটা হাইড্ৰোজেন বন্ডিং হিমান ফৰ্মেশন হ'ব নোৱাৰে ঠিক আছে নে সো ইয়াৰ পৰা তুমি কোৱেশ্চন কৰিব পাৰিবা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ফলোইং কনভাৰ্সনছ আমি কেনেকৈ কৰিম দুটামান কোৱেশ্চন মই দেখাই দিছো বাকিখিনি নিজে চাবা কিবা ডাউট থাকিলে কবা এটা হৈ গৈছে 6.19 ৰ যিখিনি কোৱেশ্চন আছে গোটেইখিনিয়ে ইম্পৰ্টেন্ট মই আগো কৈছো কনভাৰ্জন ৰিএকচন সবেই ইম্পৰ্টেন্ট প্ৰত্যেকটো চেপ্টাৰ অৰ্গেনিক কেমিষ্ট্ৰি যিমান কনভাৰ্জন ৰিএকচনছ আছে তুমি সবেই কৰিব লাগিব যেনে কি নহওক এটা আছে প্ৰপিন এক নম্বৰটো আছে প্ৰপিন টু প্ৰপেন 1 অল ঠিক আছে নে সো প্ৰপিন টু প্ৰপেন 1 অল আমি কেনেকৈ কনভাৰ্ট কৰিম ফাৰ্স্ট প্ৰপিনৰ ৰাসায়নিক যেটো নাম আছে স্ট্ৰাকচাৰ আছে CH3 তিনটা কাৰ্বন থাকিব লাগিব সো প্ৰপিন হবৰ কাৰণে কেটা লাগিব তিনটা কাৰ্বন লাগিব CH3 CH ডাবল বন্ড CH2 এটো হৈ গৈছে মিথেন ইথেন প্ৰপিন ঠিক আছে প্ৰপিন ইয়াক আমি কনভাৰ্ট কৰিব লাগে প্ৰপেন 1 অললে অৰ্থাৎ CH3 CH2 CH2OH OH এটা লগাব লাগে কোড যেটো ফাৰ্স্ট কাৰ্বন আছে হে কাৰ্বনটো ঠিক আছে সো এটো কেনেকুৱা ধৰণৰ বস্তু আমি যেতিয়া এটা সাবস্টিটিউশন কৰিবৰ কাৰণে যেতিয়া এডিশন কৰিবৰ কাৰণে যেতিয়া এটা নিউক্লিওফাইলটা যেতিয়া OH এটা যেতিয়া আমি ইয়াত এড কৰি দিও ডাইৰেক্টলি তেতিয়াহলে OH টো লাগিব কোড লাগিব ইয়াত এটো পজিশনত ঠিক আছে কিন্তু ডাইৰেক্টলি OH আমি লগাব নোৱাৰো এনেকুৱা এই গুটে চেপ্টাৰটোত আমি OH ডাইৰেক্টলি সাবস্টিটিউট কৰা ৰিএকচন পাইছো কিন্তু OH ডাইৰেক্ট এড কৰা ৰিএকচন আমি পোৱা নাই গতিকে ডেফিনেটলি এটো ডাইৰেক্ট এডিশন ৰিএকচনত OH এডিশনতো না যায় গতিকে ইয়াত কি কৰিব লাগিব ফাৰ্স্ট যেটো আছে
ইয়াক আমি প্ৰথমতে এটা এলকাইল হেলাইডলে চেঞ্জ কৰি ল'ব লাগিব HBrD ঠিক আছে নে সো এলকাইল হেলাইডলে আমি সলনি কৰিম কেনেকে এডিশন কৰিম আচ্ছা এডিশন কৰিবৰ কাৰণে আমাক কি লাগে আমাৰ ফাৰ্ষ্টত 1 নম্বৰ কাৰ্বনটোত Br লাগিব 1 নম্বৰ কাৰ্বনটোত যদি Br লগাব লগিয়া হয় তেতিয়াহলে এটা মাৰ্কভ নিকপছ আৰু এন্টি মাৰ্কভ নিকপছৰ কোনটোত যাব 1 নম্বৰ কাৰ্বনটোত এটা হাইড্ৰোজেন সবতকে বেছি আছে বেছি হাইড্ৰোজেনটোত হাইড্ৰোজেন লগ লাগিব মাৰ্কভ নিকপছত এন্টি কৰিবৰ কাৰণে আমি কি দিব লাগিব ইয়াত পেৰক্সাইড দিব লাগিব ঠিক আছে সো পেৰক্সাইড যেতিয়া আমি দি দিম ইয়াত কি বনিব CH3 CH লেস হাইড্ৰোজেন যত আছে তাত হাইড্ৰোজেন লাগিব আৰু CH2 ৰ জায়গাত গৈ কি লাগিবগে যেটো Br লাগিব Br পাৰ্টটো লাগিব নাও এই যেটো এলকাইল হেলাইড আছে এলকাইল হেলাইডটোক আমি পটাছিয়াম হাইড্ৰক্সাইডৰ দ্বাৰা কি কৰি দিছো একুয়াছ পটাছিয়াম হাইড্ৰক্সাইডৰ দ্বাৰা ডাইৰেক্ট সাবস্টিটিউট কৰি দিয়া গতিকে OH গ্ৰুপ যেটো আছে OH গ্ৰুপটোক আমি কি হৈ যাব ইয়াতে Br গ্ৰুপৰ জায়গাত সাবস্টিটিউট হৈ যাব সিম্পল তুমি যদি চেপ্টাৰটো জানা তেতিয়া হলে ইয়াৰ পৰা আৰামছে তুমি কৰিব পাৰিবা ঠিক আছে সো নেক্সট আৰু এটা দেখাই দিছো ইম্পৰ্টেন্ট কোৱেশ্চন হেতু হৈ গৈছে টলুইন to benzyl alcohol টলুইনৰ ৰাসায়নিক ষ্ট্ৰাকচাৰ হৈ গৈছে CH3 গ্ৰুপ এটা যদি বেনজিন ৰিঙত লগ লাগি থাকে ইয়াক আমি কি হলে সলনি কৰিব লাগিব বেনজাইল এলকহল CH2OH ঠিক আছে সো ইয়াত কি কৰিব লাগিব ইয়াত এটা হাইড্ৰোজেন আতৰাই তাত আমি OH লগ লগাব লাগিব ডাইৰেক্ট হাইড্ৰোজেনটো আমি ডাইৰেক্ট আতৰাই প্লেনি OH লগ লগা ৰিঅ্যাকচন একো পোৱা নাই কিন্তু আমি কি পঢ়িছো আমি পঢ়িছো ইয়াতে এটা ৰিঅ্যাকচন হেতু হৈ গৈছে যদি আমি কোনোবা এটা এলকেনক যদি আমি সাবস্টিটিউশন ৰিঅ্যাকচন কৰো ইন প্ৰেজেন্স অফ সানলাইট ঠিক আছে যেনেকে আমি ক্লোৰোফৰ্ম পাইছিলো ডাইমিথাইল ক্লোৰাইড পাইছিলো এটো ধৰণৰ ঠিক আছে গতিকে এটা হাইড্ৰোজেনৰ সলনি ইয়াত কি আহিব এটা ক্লোৰিন গ্ৰুপ এটা এড হৈ যাব সাবস্টিটিউশন ৰিঅ্যাকচন এটো সিম্পল সাবস্টিটিউশন ৰিঅ্যাকচন বেলেগ একো নহয় সো ইয়াত নেক্সট ইয়াত যেতিয়া আমি পটাছিয়াম হাইড্ৰক্সাইডৰ লগত একুয়াছ পটাছিয়াম হাইড্ৰক্সাইডৰ লগত ৰিঅ্যাকচন কৰিবলৈ দিম তুমি চাবা ইয়াৰ যেটো ওপৰৰ Cl আছে Cl ৰ লগত OH গ্ৰুপ লগ লাগি বেনজাইল এলকহল ফৰ্মেশন হ'ব গতিকে এনেকৈ ইয়াত থকা গুটেইকিটা যিমানবোৰ ৰিঅ্যাকচনছ আছে গুটেইখিনি ৰিঅ্যাকচনছে তুমি সলভ কৰিবা গুটেইকিটা কনভাৰজনে চাবা কিবা প্ৰবলেম যদি পাইছা লেট আস নো জানিব দিয়া আমি সলভ কৰিব ট্ৰাই কৰিম ঠিক আছে নে সো ইয়াত গুটেইখিনি কোৱেশ্চনে ইম্পৰ্টেন্ট তুমি একো এৰি থৈ নাযাবা পৰাপক্ষত পৰীক্ষাৰ কাৰণে সো একেবাৰে লাষ্টত ফাইনাল যেটো 6.22 কোৱেশ্চন আছে ইয়াৰ পৰা কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চনছ আছে ফৰ এক্সাম পাৰপজ ইয়াত তুমি তিনটা কোৱেশ্চন মিনিমাম তুমি সলভ কৰা এটা হৈ গৈছে এটা কৈছে n butyl chloride is treated 6.22 exercise ঠিক আছে n butyl chloride is treated with alcoholic potassium hydroxide এটো ধৰ তোমাৰ সলভ কৰিবা কেনেকৈ চাবা n butyl chloride অলপ আগত কৈ গৈছো CS butyl গ্ৰুপটো লিখা CH2 আৰু ইয়াৰ লগত থাকিব Cl ইয়াক যেতিয়া আমি ট্ৰিট কৰিম এলকহলিক পটাছিয়াম হাইড্ৰক্সাইডৰ লগত এগেইন এলকহলিক পটাছিয়াম হাইড্ৰক্সাইড মানে বেস যদি আছে তেতিয়াহলে প্ৰথম হাইড্ৰোজেন বিচাৰিব লাগিব কোৰ পৰা ৰিমুভ কৰিম ঠিক আছে সো এটো বিটা এলিমিনেশন ৰিঅ্যাকচন সলভ কৰিবা এলিমিনেশন ৰিঅ্যাকচন প্ৰডাক্ট বনিব CH3 CH2 CH ডাবল বন্ড CH ঠিক আছে CH2 এটা এলকিন এটা বনিব এলকিন আৰু ইয়াত দুটা এলকিন বনিব পাৰে হেতু তুমি সাবস্টিটিউশনৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে এটা প্ৰডাক্ট বনিলো হৈ যাব এলকিন বনিব নাম্বাৰ 2 এটা আছে ব্ৰোমোবেনজিন ইজ ট্ৰিটেড উইথ মেগনেছিয়াম ইন প্ৰেজেন্স অফ ড্ৰাই ইথাৰ ব্ৰোমোবেনজিন ইজ ট্ৰিটেড উইথ মেগনেছিয়াম ইন ড্ৰাই ইথাৰ যেতিয়া মেগনেছিয়াম আৰু ড্ৰাই ইথাৰ কম্বিনেশন পাবা তুমি সদায় মনত ৰাখিবা গ্ৰিগনাৰ ৰিএজেন্ট বনিব ঠিক আছে সো ব্ৰোমোবেনজিন এটো হৈ গৈছে এটা বেনজিন ৰিং আৰু ইয়াৰ লগত লাগি আছে ব্ৰমিন ব্ৰোমোবেনজিনক আমি মেগনেছিয়ামৰ লগত ৰিঅ্যাকচন কৰিবলৈ দিছো আৰু তাৰ প্ৰেজেন্সত ড্ৰাই ইথাৰ বা ড্ৰাই সলিউশন সলভেন্ট আমি তেতিয়া দিম যেতিয়া আমি তাক এনহাইড্ৰাছ কন্ডিশনত আমি প্ৰিপেয়াৰ কৰিব লাগিব গতিকে মেগনেছিয়ামৰ লগত যেটো R গ্ৰুপ আছে মানে বেনজাইল গ্ৰুপটো লাগিবই হৈ গল তো ইয়াৰ লগত লাগিব মেগনেছিয়াম আৰু এফালে থাকিব Br ইয়াক একচুয়াল প্ৰেজেন্টেশন এটো নহয় প্ৰেজেন্টেশনটো ইয়াক দেখুৱা হয় PHMgBr ফিনাইল গ্ৰুপ গতিকে এটো হৈছে ইয়াৰ গ্ৰিগনাৰ ৰিএজেন্ট ক্লিয়াৰ সো এটো টাইপৰ কোৱেশ্চনছ বহুত বেছি আমি পাৱাৰ চান্সেস আছে নেক্সট ইথাইল ক্লোৰাইড ইজ ট্ৰিটেড উইথ একুয়াছ পটাছিয়াম হাইড্ৰক্সাইড সাবস্টিটিউশন ৰিঅ্যাকচন সিম্পল সাবস্টিটিউশন ৰিঅ্যাকচন মিথাইল ব্ৰোমাইড ইজ ট্ৰিটেড উইথ সোডিয়াম ইন প্ৰেজেন্স অফ ড্ৰাই ইথাৰ সোডিয়ামৰ লগত ৰিঅ্যাকচন আছিল কেনেকুৱা আছিল সোডিয়ামৰ লগত ৰিঅ্যাকচন সো ইয়াত দিয়া আছে যে মিথাইল ব্ৰোমাইড CH3Br ইয়াক যদি আমি ট্ৰিট কৰো কাৰ লগত সোডিয়ামৰ লগত ইন প্ৰেজেন্স অফ ড্ৰাই ইথাৰ উডছ ৰিঅ্যাকচন ঠিক আছে নে
উডছ ৰিয়েকচন কণ্ডিশ্যন এইটো কেনেকৈ গম পালো ড্ৰাই ইথাৰ আৰু সোডিয়াম মেটেল আছে গতিকে উডছ ৰিয়েকচনত কি হয় উডছ ৰিয়েকচনত সদায় এটা তোমাৰ এলকেন ফৰ্মেশ্যন হয় CH3 আৰু সোডিয়াম ব্ৰমাইড NaBr উডছ ৰিয়েকচনৰ যিটো কোৰ্সটো এনেকুৱা ধৰণৰ CH3 Br plus সোডিয়াম দুটা মলিকুল অফ CH3Br দুটা মলিকুল অফ সোডিয়ামে দুটা মলিকুল অফ Br লৈ গুছি আহিব বাকি থকা CH3 কিটা লগ লাগি এটা এলকেন ফৰ্মেশ্যন কৰিব টুৱাইস NaBr খুব ইম্পৰ্টেন্ট ৰিয়েকচন গতিকে এইটো টাইপৰ ৰিয়েকচনৰ কাৰণে তুমি হাজু হবা সো ইয়াত বাকি যিখিনি আছে সাবস্টিটিউশন ৰিয়েকচনস আই হোপ তুমি এইখিনি কোৱেশ্চনস কৰিব পাৰা ইজিলি তুমি সলভ কৰিব পাৰিবা বহুত বেছি ডিফিকাল্ট নহয় ঠিক আছে কিবা যদি প্ৰবলেম আছে প্লিজ লেট আস নো থ্যাংক ইউ